নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই প্ৰাঞ্জল আৰু তোমালোক আটাইকে এই কক্ষালৈ স্বাগতম ছাত্ৰ-ছাত্ৰীসকল যোৱাটো ক্লাছত আমি শিকিছিলো দশমিক ভগ্নাংশৰ ওপৰত নহয়নে আহাচোন আজি আমি এই দশমিক সংখ্যাবোৰ কিদৰে পঢ়ে কিদৰে লিখে আৰু বিভিন্ন প্ৰকাৰৰ দশমিক সংখ্যাৰ বিষয়ে পঢ়ো আহা তেন্তে ছাত্ৰ-ছাত্ৰীসকল দশমিক সংখ্যাৰ পঢ়াৰ নিয়ম কি সদায় মনত ৰাখিবা দশমিক সংখ্যাৰ বা দশমিক বিন্দুটোৰ বাও পক্ষত যিবোৰ সংখ্যা থাকিব হেতুক আমি গোটা হিচাপত পঢ়িম অৰ্থাৎ যেটো সংখ্যা দেখা পাইছা হেতুক পনে পনে কবা আৰু দশমিক সংখ্যাৰ সোঁপিনে যিকিটা অংক থাকিব তাক প্ৰত্যেককে এটা এটাকে কবা আহাচোন তাক উদাহৰণৰ সৈতে বুজিলো উদাহৰণস্বৰূপে যদি এক দশমাংশৰ কথা চোৱা ইয়াত মন কৰিবা দশমাংশটো কি আছে 10 ভাগৰ 1 আছে আৰু 10 ভাগৰ 1 থাকাৰ কাৰণে যেহেতু হৰত একৰ পিছত এটা শূন্য আছে গতিকে আমি কি কৰিম একৰ অৰ্থাৎ একক স্থানৰ পৰা এটা ঘৰ আগত এটা অংকৰ আগত কি কৰিম দশমিক বিন্দুটো দিম আৰু হেতুক আমি কি ধৰণে লিখিব পাৰো 0.1 বুলি লিখিব পাৰো আৰু 0.1 বুলি পঢ়িব পাৰো আৰু 0.1 বুলি লিখিব পাৰো তেনে ধৰণে যদি তোমাৰ 3/10 থাকে 3/10 থাকিলে তাক আমি লিখিব পাৰিম 0.3 বুলি ধৰি 10ৰ ভিতৰত 9 আছে তেতিয়া কি কৰিবা কেনে ধৰণে লিখিম 9টো লিখিম 9টো লিখি একৰ পিছত কেইটা শূন্য আছে এটা শূন্য আছে এটা ঘৰ আগত দশমিক দিম কিন্তু তাৰ আগতে তুমি এটা শূন্য দি দিব পাৰা আৰু ইয়াক কি বুলি পঢ়িম 0.9 বুলি পঢ়িম বুজি পালা নহয় ছাত্ৰ-ছাত্ৰীসকল আহাচোন অন্য এটা উদাহৰণত যাও আমি ইয়াত চোৱা শতাংশৰ ওপৰত দিছে শতাংশৰ ওপৰত যদি চোৱা তেতিয়া কি দেখা পাবা যে 1 100 ভাগৰ কি আছে 1 আছে আৰু তাক আমি কি বুলি লিখিছো 1 টো লিখি কিনে দুটা ঘৰ আগত দশমিক দিছো কিয় দিছো চাই লোৱা আমি এটা উদাহৰণৰ সৈতে চাম 1/100 যদি হৰটো 100 আছে 100 থাকিলে কি কৰিবা একৰ পিছত কেইটা শূন্য আছে একৰ পিছত আছে দুটা শূন্য গতিকে আমি ইয়াক কি ধৰণে লিখিব লাগিব 1 টো লিখি লম প্ৰথমতে 1 টো লিখি লৈ কিনে দুটা অংকৰ আগত দশমিক দিম অৰ্থাৎ এটো হল এটা অংক আৰু এটা অংক নথকাৰ কাৰণে আমি শূন্যতা দিম তাৰ আগত আমি দশমিক দিম আৰু দশমিক দি তাৰ আগত শূন্য দিম তো ইয়াৰ উত্তৰটো হৈ গল 0.01 ইয়াক 0.01 বুলি নকৈ আমি কি বুলি ক'ব পাৰো 0.01 বুলিও ক'ব পাৰো তেনে ধৰণে যদি চোৱা 73 divided by 100 একৰ পিছত দুটা শূন্য আছে গতিকে 73 টো লিখি আমি কি কৰিলো দুটা ঘৰ আগত দশমিক দিলো বুজি পালা নহয় ছাত্ৰ-ছাত্ৰীসকল তেনে ধৰণে 569 টো divided by 1000 আছিল প্ৰথমতে 569 টো লিখি লৈ 1 ৰ পিছত কেইটা শূন্য আছে তিনিটা শূন্য আছে আৰু তিনিটা শূন্য থাকাৰ কাৰণে আমি কি কৰিলো তিনিটা ঘৰ আগত দশমিক দিলো অৰ্থাৎ ইয়াৰ উত্তৰ হৈ গল 0.569 বুজি পালা নহয় ছাত্ৰ-ছাত্ৰীসকল যে কোনো এটা দশমিক ভগ্নাংশ বা দশমিক সংখ্যা আমি কিদৰে পঢ়িম আহাচোন তেনেহলে ইয়াক আমি কিদৰে লিখিম তাকো চাই লও 9 দশমাংশ 9 দশমাংশটো চোৱাচোন কেনে ধৰণে লিখিছো অলপ আগতে আমি উদাহৰণ কৰিছিলো আমি লিখিছো 0.9 বুলি অলপ আগতে আমি ইয়াৰ উদাহৰণত কৰিছো 25 শতাংশ একৰ পিছত দুটা শূন্য আছে গতিকে 25 টো লিখি দুটা ঘৰ আগত দশমিক দি দিম 475 সহস্ৰাংশ মানে 1000 ভাগৰ অৰ্থাৎ 1000 ভাগৰ 475 একৰ পিছত কেইটা শূন্য আছিল তিনিটা শূন্য আছিল আৰু তিনিটা শূন্য থাকাৰ কাৰণে 475 টো লিখি আমি কি কৰিলো তিনটা ঘৰ আগত দশমিক তো দি দিলো বুজি পালা নহয় ছাত্ৰ-ছাত্ৰীসকল আহা তেন্তে তাৰ পিছত কি দিয়া আছে আমাক হেতুকে চাও ইয়াত মন কৰা ইয়াত আৰু দুটা আমাক উদাহৰণ দিছে এই উদাহৰণ দুটা চোৱাচোন 3/100 থাকাৰ কাৰণে ইয়াত আমি কেনে ধৰণে কৰিম চোৱা 3/100 তেতিয়া আমি কি কৰিম প্ৰথমতে 3 টো লিখি লম আৰু একৰ পিছত কেইটা শূন্য আছে দুটা শূন্য আছে মানে দশমিক বিন্দুটো ক'ত বহিব হতৰ পৰা দুটা অংক আগত বহিব অৰ্থাৎ ইয়াতেতো এটাই অংক আছে তেতিয়া আগত আমি কি কৰিম এটা শূন্য দি দিম শূন্য দি কিনে এটা দুটা অংক হৈ গল নহয় এটা দুটা অংকৰ আগত আমি দশমিকটো দি দিম আৰু তাৰ আগত এটা শূন্য দি দিম আৰু ইয়াক আমি পঢ়িম 0.03 বুলি বুজি পালা নহয় ছাত্ৰ-ছাত্ৰীসকল তেনে ধৰণে 8 সহস্ৰাংশটো চোৱাচোন 8 divided by 1000 8 divided by 1000
আৰু ইয়াতে যদি আমি লিখিব লাগে এইটো প্ৰথমতে লিখিম লিখি কিনে কি কৰিম তিনিটা ঘৰ আগত বা তিনিটা অংক আগত আমি কি কৰিম দশমিক বিন্দুটো দিম আৰু দশমিক বিন্দুটো দিব লাগিলে ইয়াতে তো এটাই অংক আছে গতিকে ইয়াৰ আগত এটা দি দিম শূন্য হৈ গ'ল দুটা অংক আৰু এটা শূন্য দি দিম কেইটা অংক হৈ গ'ল তিনিটা অংক হৈ গ'ল আৰু তাৰ পিছত আমি দি দিম দশমিক বিন্দুটো আৰু তাৰ আগত এটা শূন্য দি কিনে ইয়াক সমাপ্ত কৰিম অৰ্থাৎ ইয়াক আমি পঢ়িম 0.008 বুলি বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল কিদৰে আমি দশমিক সংখ্যা পঢ়িম কিদৰে আমি দশমিক সংখ্যা লিখিম আহাচোন তেনেহলে তাৰ পিছৰ স্লাইডত পৰৱৰ্তী স্লাইডত আমাক কি দিছে উদাহৰণৰ সৈতে আমি কৰিবলৈ চেষ্টা কৰো আহা তেন্তে ইয়াত আমাক দিয়া আছে যে তলত দুটা সংখ্যা দিয়া আছে 36.7 আৰু 201.35 এই দুটা আমাক কিহত লিখিব দিছে স্থানীয় মানত লিখিব দিছে মনত আছে নহয় যোৱাটো ক্লাছত আমি শিকিছিলো কেনে ধৰণে আমি স্থানীয় মানবোৰ প্ৰকাশ কৰো তাৰ কাৰণে আমি এখন এটা কি কৰিব লাগিব তালিকা প্ৰস্তুত কৰিব লাগিব য'ত থাকিব দশমিক বিন্দুৰ সোঁহাতে থাকিব দশমাংশ শতাংশ সহস্ৰাংশ অযুতাংশ ইত্যাদি আৰু বাওপক্ষত থাকিব মানে দশমিক বিন্দুৰ বাওপিনে থাকিব একক দশক শতক হাজাৰ অযুত ইত্যাদি আহাচোন তেনেহলে আমি প্ৰথমতে তালিকাখন চাও আৰু তালিকাখন বনাই লৈ কিনে তাৰ পিছত অংকটো কৰিবলৈ চেষ্টা কৰো আহা ইতিমধ্যে মই এই তালিকাখন তোমালোকৰ কাৰণে বনাই ৰাখিছো ইয়াতে চোৱাচোন দশমিক বিন্দু আছে দশমিক বিন্দুটোৰ স্থান ইয়াতে আছে দশমিক বিন্দুটোৰ স্থানটো আছে ইয়াতে এটো হৈ গ'ল দশমিক বিন্দু গতিকে আমি ইয়াতে দশমিক বিন্দুটো কি কৰিম দশমিক বিন্দুটো দিয়ে ল'ব পাৰিম দশমিক বিন্দুটো আমি দি ল'ব পাৰিম দশমিক বিন্দুটো আমি কি কৰি দিব পাৰো বিন্দুটো দি ল'ব পাৰো এতিয়া ইয়াতে প্ৰথম প্ৰশ্নটো কি আছিল চাও আহাচোন প্ৰথম প্ৰশ্নটো দিয়া আছিল 36.7 আহা তেন্তে দশমিকৰ বাওপিনে আছিল 36.7 য'ত আমি ক'ব পাৰো এককৰ স্থানত কি আছে 6 আছে দশকৰ স্থানত কি আছে 3 আছে আৰু দশমাংশত কি আছে 7 আছে আৰু তাৰ পৰৱৰ্তী প্ৰশ্নটো কি আছিল চোৱাচোন তাৰ পৰৱৰ্তী প্ৰশ্নটোত আছিল 201.35 আহাচোন তেনেহলে এটো কৰিবলৈ চেষ্টা কৰো 201 পইণ্ট চোৱা 201 পইণ্ট আছিল 201.35 আৰু বাকি যিখিনিত নাছিলে যিখিনি স্থান দিয়া নাছিলে আমাক সেই স্থানখিনিত আমি একো লিখিবৰ দৰকাৰ নাই বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল কি ধৰণে আমি স্থানীয় মানবোৰ প্ৰকাশ কৰিব পাৰো আহা তেন্তে তাৰ পৰৱৰ্তী স্লাইডলৈ ইয়াত আমাক দিয়া আছে দশমিক সংখ্যাৰ বিভিন্ন প্ৰকাৰসমূহ লগতে দিয়া আছে দশমিক সংখ্যা আৰু দশমিক ভগ্নাংশনো কি তাৰ ওপৰত আহাচোন আমি জানিলো এই দশমিক সংখ্যা আৰু দশমিক ভগ্নাংশনো কি দশমিক ভগ্নাংশ হৈছে এনে এটা ভগ্নাংশ য'ত হৰটো 10ৰ 7 বুলি কৈছে যেনে 10 100 আৰু 1000 তেনে ধৰণে দশমিক ভগ্নাংশ লিখিব পাৰি এটা দশমিক বিন্দু ব্যৱহাৰ কৰি য'ত দশমিক বিন্দুৰ বাওপক্ষই বুজাব এটা পূৰ্ণ সংখ্যা আৰু সোঁপক্ষই বুজাব এটা দশমিক অংশ আহাচোন তেনেহলে ইয়াক আমি ভালদৰে বুজিলো ইয়াক বুজোৱাৰ কাৰণে আমি কি কৰিব পাৰো এটা ভগ্নাংশ ল'ব পাৰো ধৰি লোৱা 35.957 আছে ইয়াত চোৱা এটা দশমিক বিন্দু আছে নহয় নে এই দশমিক বিন্দুটো তোৰ সোঁপিনৰ যিটো অংশ এটো হৈছে দশমিক অংশ সোঁপিনৰ অংশখিনি কি বুলি কোৱা হৈছে দশমিক অংশ বুলি কোৱা হৈছে আৰু বাও পিনে যিখিনি আছে এইখিনি কোৱা হৈছে পূৰ্ণ অংশ বুলি কোৱা হৈছে তো এনে ধৰণে দুটা ভাগ কৰা হৈছে এতিয়া এই নৰ যদি স্থানটো উদে আমাক এই যে তিনি স্থানটো উদে তেতিয়া আমি কি বুলি কম পাছৰ স্থানটো হৈছে তোমাৰ একক তিনি স্থানটো হৈছে দশক নৰ স্থানটো হৈছে দশমাংশ
5ৰ স্থানটো হৈছে শতাংশ আৰু 7ৰ স্থানটো হৈছে সহস্ৰাংশ সহস্ৰাংশ হাতৰ স্থানটো হৈছে সহস্ৰাংশ এতিয়া তুমি যদি দশমিক অংশখিনি চোৱাচোন দশমিক অংশখিনি এটো আৰু এবাৰ লিখিলো আমি 35.957 তেতিয়া হলে 9 টোক আমি লিখিব পাৰো 9 divided by 10 5 টোক লিখি দিব পাৰো আমি 5 divided by 100 7 টোক লিখি দিব পাৰো আমি 7 divided by কি বুলি 1000 বুলি এটুক আমি লিখিব পাৰো 5 into 1 আৰু মানটো যদি জানিব লাগে আৰু এটুক লিখিব পাৰো 3 into 10 এটা ইয়াতে মন কৰাচোন যেটো হৰ আছিল এই হৰ গিটা চোৱাচোন 10 100 আৰু 1000 আছিল নহয় নে এই ঘাত বিলাক আসলতে দহৰ ঘাত বুলি কৈছে দহৰ ঘাত মানে দহৰ যদি দহৰ পাৱাৰটো যদি 1 থাকে তেতিয়া হলে 10 পাবা দহৰ পাৱাৰটো যদি 2 থাকে তেতিয়া হলে এটো 10 into 10 মানে কিমান পাবা 100 পাবা আৰু 10 যদি 3টা থাকে তেতিয়া হলে 10 3টা হলে 1000 পাবা তো এনে ধৰণে আমি কব পাৰো বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল আহাচোন তাৰ পৰৱৰ্তী স্লাইডলৈ যাও আমি ইয়াত আমি ইতিমধ্যে যিখিনি শিকিলো সেইখিনিকে দিয়া আছে যে 1/10 মানে 0.1 2/100 মানে 0.02 7/1000 মানে 0.007 হয় তেনেহলে আহা তাৰ পিছত দিয়া আছে আমাক ভিন্ন প্ৰকাৰৰ দশমিক সংখ্যাবোৰ প্ৰথমতে দিছে আমাক পূৰ্ণ দশমিক সংখ্যা আসলতে ছাত্ৰ ছাত্ৰীসকল প্ৰতিটো সংখ্যাই দশমিক সংখ্যা তুমি যদি এটা সংখ্যা কোৱা ধৰি ললো তুমি সংখ্যাটো কৈছা 13 13 টোক তুমি লিখিব পাৰা 13.0 বুলি তুমি কৈছা ধৰি লও 95 95 টোক তোমালোকে লিখিব পাৰা 95.0 বুলি বা 95.00 বুলি গতিকে তেনে ধৰণৰ যিবিলাক ভগ্নাংশ হ'ব তেনে ধৰণৰ সংখ্যা যিবিলাক হ'ব সেই সংখ্যাবিলাকক আমি কি বুলি কম পূৰ্ণ দশমিক সংখ্যা বুলি কম পূৰ্ণ দশমিক সংখ্যা বুলি কম উদাহৰণ স্বৰূপে 9 37 149 ইত্যাদিক আমি 9 টোক আমি লিখিব পাৰো 9.0 বুলি 37 টোক লিখিব পাৰো 37.0 বুলি আৰু 149 টোক লিখিব পাৰো আমি 149.0 জিৰ সংখ্যাটো পিছত দশমিকৰ পিছত তোমালোকে বঢ়াবও পাৰা আৰু নিদিবও পাৰা এনে কৰাৰ অৰ্থ হ'ল যে ইয়াৰ দশমিক অংশত অংশ একো নাই বা শূন্য আছে আৰু এই কথাটো বুজাৰ কাৰণে আমি এক এনে ধৰণে বুজাব পাৰো তেনেহলে ছাত্ৰ ছাত্ৰীসকল অন্য কি দশমিক ভগ্নাংশ আছে বা দশমিক সংখ্যা আছে জানো আহাচোন তাৰ পিছত আহিলে প্ৰকৃত দশমিক ভগ্নাংশ আৰু অপ্ৰকৃত দশমিক ভগ্নাংশ তোমালোকে মনত ৰাখিবা যদি কোনো এটা দশমিক ভগ্নাংশত কোনো পূৰ্ণ অংশ নাথাকে মানে দশমিকৰ বাও পক্ষত কি থাকে কোনো শূন্য থাকে কোনো গোটা সংখ্যা নাথাকে দশমিকৰ বাও পিনে শূন্যহে থাকে তেনে সংখ্যাবিলাকক আমি কও প্ৰকৃত দশমিক ভগ্নাংশ আকৌ যদি পূৰ্ণ অংশত যদি কিবা সংখ্যা থাকে তেতিয়া আমি কম তাক অপ্ৰকৃত দশমিক ভগ্নাংশ বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল তেনেহলে আহাচোন তাক চাও যেনেকৈ ইয়াতে চোৱা 0.7 ইয়াত দশমিকৰ বাও পিনে কি আছে 0 আছে ইয়াতে চোৱা দশমিকৰ বাও পিনে কি আছে 0 আছে ইয়াত দশমিকৰ চোৱা বাও পিনে কি আছে 0 আছে গতিকে এনে ধৰণৰ দশমিক ভগ্নাংশবোৰক বা দশমিক সংখ্যাবোৰক আমি কি নাম দিম প্ৰকৃত দশমিক ভগ্নাংশ বুলি কম আৰু যিবোৰত অন্য কিবা মান থাকিব ধৰি লোৱা ইয়াত এটা সংখ্যা দিছে 6.17 ইয়াত দশমিকৰ বাও পিনে চোৱাচোন 6 এটা আছে শূন্য আছে জানো বেলেগ কিবা সংখ্যা আছে নহয় নে তেতিয়া তাক আমি অপ্ৰকৃত দশমিক ভগ্নাংশ বুলি কম আৰু ইয়াত এনে ধৰণে আমি তালিকাকৰণ কৰি দেখাব পাৰো স্থানীয় মানটো তেনেহলে আহাচোন ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত ইয়াক আমি ভালদৰে বিস্তাৰ কৰি চাও কোনো এটা এতিয়া আহিলে আমাৰ সময় যে কেনেকৈ আমি কোনো এটা দশমিক সংখ্যাক বিস্তাৰিত কৰিব পাৰিম বিস্তাৰিত কৰাৰ কাৰণে ইয়াত যদি দিয়া আছে 6.17
তেতিয়াহ'লে ইয়াক আমি লিখিব পাৰোঁ 6 প্লাছ 1 টো দশমাংশত আছে 1 ডিভাইডেড বাই 10 বুলি লিখিবা প্লাছ 7 টো শতাংশত আছে গতিকে 7 ডিভাইডেড বাই 100 বুলি লিখিবা তো এনেধৰণে আমি যিকোনো এটা দশমিক সংখ্যাক বিস্তাৰ কৰি দেখুৱাব পাৰোঁ আহাচোন তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত কি দিয়া আছে চাওঁ ইয়াত দিয়া আছে 6.17 কে বিস্তাৰ কৰি দেখুৱা আছে যেটো আমি ইতিমধ্যে কৰি উঠিলো নহয় নে ছাত্ৰ ছাত্ৰীসকল আৰু ইয়াক আমি অপ্ৰকৃত দশমিক ভগ্নাংশ বুলি তো ক'লোই কিয় অপ্ৰকৃত দশমিক ভগ্নাংশ কাৰণ ইয়াত দশমিক বিন্দুটোৰ বাওপক্ষত শূন্য নাই তেনেহ'লে আহাচোন ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাৰ সময় হ'ল মূল্যায়নৰ আগতে আমি কি কৰিলো দুটামান উদাহৰণ কৰিলো ইয়াতে দিয়া আছে চোৱা বিস্তৃত ৰূপত লিখিব দিছে 319 এই 9 টোৰ স্থান হৈছে একক 1 টোৰ স্থান হৈছে দশক 3 টোৰ স্থান হৈছে শতক গতিকে আমি লিখিম 3 * 100 প্লাছ 1 * যেহেতু দশক আছিলে 10 প্লাছ 9 * আমি লিখিম 1 এটা দশমিকৰ পিছত যেটো প্ৰথম যেটো আছিল এটো দশমাংশ আছিল আৰু এটো শতাংশ আছিল তো এটোত আমি লিখিম 4 * 1/10 প্লাছ 7 * দিম 1/100 তো এনে ধৰণে আমি ইয়াক বিস্তাৰ কৰি দেখুৱাব পাৰোঁ বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল তো এনে ধৰণে আমি বিস্তাৰ কৰি দেখাব পাৰোঁ ইয়াত অন্য এটা উদাহৰণ দিছে 39.45 এটো হৈছে দশকৰ এটো হৈছে এককৰ এটো দশমাংশ আৰু এটো হৈছে শতাংশ গতিকে এটো আমি লিখিম 3 * 10 প্লাছ 9 * 1 প্লাছ 4 * 1/10 প্লাছ 5 * 1/100 এনে ধৰণে আমি ইয়াৰ বিস্তাৰ কৰি দেখুৱাব পাৰোঁ তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল এতিয়া সময় আহিল আমাৰ মূল্যায়নৰ আচোন আমাৰ মূল্যায়নত আজি কি প্ৰশ্ন দিছে চাও ইয়াত কৈছে যে সেনাজে ষষ্ঠ শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাত 92% নম্বৰ পালে তাই পোৱা নম্বৰটো দশমিকত কিমান হ'ব 92% মানে আমি কম 92% মানে শতাংশ মানে কৈছোৱে যে 100ৰ ভিতৰত বুজায় মানে আমি ইয়াক লিখিম 92 কিমানৰ ভিতৰত পাইছে 100ৰ ভিতৰত পাইছে আৰু 100ৰ ভিতৰত যদি 92 পায় তেতিয়াহ'লে ইয়াক আমি দশমিকত লিখিলে কি হ'ব প্ৰথমতে 92 বুলি লিখিম আৰু 1ৰ পিছত কেইটা শূন্য আছে দুটা গতিকে দুটা কৰাৰ আগত আমি দশমিক দিম তাৰে আগত শূন্য এটা দিম তো ইমান নম্বৰ পালে দশমিকত বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল আহাচোন তাৰ পিছৰ প্ৰশ্নটোত যাও ইয়াত কৈছে যে তলৰ কোনটো 2.36 চোৱাচোন 2.36 কোনটো দেখা পাইছো 2.36 তো ইয়াৰ উত্তৰ হৈ যাব গটো বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল তেনেহ'লে আজিৰ ভিডিঅ'টোত আমি ইয়াতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম আৰু দশমিক সংখ্যাৰ বিষয়ে আৰু বেছিকৈ অধ্যয়ন কৰিম তেতিয়ালৈ ধন্যবাদ